আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নাম্বাৰ 8, যাৰ নাম হৈছে ত্ৰিকোণমিতিৰ পৰিচয়। তো চোৱা, ত্ৰিকোণমিতিৰ পৰিচয় ইতিমধ্যে চেপ্টাৰটোৰ আৰম্ভণি, লগতে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰীৰ কোণৰ অনুপাত আলোচনা কৰা হৈছে। এইটো ভিডিঅ'ত আলোচনা কৰিম 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ বিষয়ে। তো ইয়াৰ পিছত গোটেই চাৰ্টটোৰ কথা আলোচনা কৰিম, তাৰপিছত এক্সাৰচাইজৰ গোটেইখিনি এটা এটাকৈ প্ৰব্লেম ছল্ভ কৰিম। ঠিক আছে? সো ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা আৰু নতুনকৈ ভিজিট কৰিলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো চোৱা, ইয়াতে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী। তো এটা ত্ৰিভুজৰ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী যদি আমি বনাব যাওঁ, কেনেকৈ আমি বনাব পাৰিম? তো পোনপ্ৰথমে যদি চোৱা, এইটো 90 ডিগ্ৰী, মানে এই এ বি চি ত্ৰিভুজৰ এই বি কোণটো 90 ডিগ্ৰী, তেতিয়াহ'লে কি কোৱা হ'ব? এইটো এটা সমকোণী ত্ৰিভুজ। আৰু ইয়াৰ আগতে আমি শিকিছোঁ যে যেতিয়া আমি ত্ৰিকোণমিতিৰ কথা আলোচনা কৰিম, ত্ৰিকোণমিতিত সদায় কি আহিব? এই সমকোণী ত্ৰিভুজৰ কথা ইয়াতে কোৱা হ'ব। ওকে, সমকোণী ত্ৰিভুজৰ কথা ইয়াতে কোৱা হ'ব। তো চোৱা, এতিয়া পোনপ্ৰথমে যদি চাওঁ আমি 0 ডিগ্ৰী, তো এই এ কোণ হিচাপে তুমি যদি চোৱা, এ কোণ হিচাপে তাৰমানে লিখিব পাৰা চাইন, ইয়াতে লিখিব পাৰা যে চাইন, ইয়াতে লিখি দিলোঁ ছাপ'জ চাইন এ। ওকে, যদি এইটো কোণ হিচাপে চাওঁ, তেতিয়াহ'লে আমাৰ এইটো কি হ'ব? লম্ব। এইটো কি হ'ব? ভূমি। এইটো কি হ'ব? কৰ্ণ। এতিয়া এটা কাম কৰা, এই এ কোণৰ কিবা নহয় কিবা এটা মান আছে, হয়তো 60 ডিগ্ৰী নাইবা 40 ডিগ্ৰী নাইবা 30 ডিগ্ৰী, কিবা এটা এংগেল ইয়াৰ হয়। তো যদি আমি এটা কাম কৰোঁ, যে ছাপ'জ ধৰি লৈছোঁ এইটো আছে কিমান? 45 ডিগ্ৰী ধৰি লৈছোঁ। অ'কে, চ' তুমি যদি এইটোক অকণমান এনেকৈ তলফালে নমাই আনা, মানে এই চিটোক যদি ইয়াতে লৈ আহা, তেতিয়াহ'লে কি হ'ব? এই কোণটো লাহেকৈ সৰু হৈ যাব। তাৰমানে ধৰি লৈছোঁ তেতিয়া 40 হৈ গ'ল। এইটোক যদি আৰু এনেকৈ তললৈ নমাই আনো, ছাপ'জ চিটো ইয়াতে লৈ আহিলোঁ, তো এইটো কোণ কি হ'ব? আৰু সৰু হৈ যাব। ধৰি লওঁ এইটো 30 ডিগ্ৰী হৈ গ'ল। এইটো যদি এনেকৈ আৰু অকণমান তলফালে নমাই লৈ আহা, মানে চিটোক ইয়াতে লৈ আহা, তেতিয়াহ'লে চোৱা, এইটোক আৰু সৰু হৈ যাব। ধৰি লওঁ এইটো 20 হৈ গ'ল। এনেকৈ যদি এইটোক আৰু তলফালে লৈ আহা, তেতিয়াহ'লে এইটো ধৰি লোৱা আৰু কম হৈ গ'ল, মানে ধৰি লোৱা ছাপ'জ 10 ডিগ্ৰী হৈ গ'ল। এনেকৈ আনি আনি এই এৰ পৰা এই এ চি বাহুডাল যদি তুমি এনেকৈ একদম বিৰ ওপৰত উঠাই দিয়া, তাৰমানে চিটো ইয়াতে আহি গ'ল। অ'কে, তাৰমানে চিটো বি য'ত আছে তাতে চিটো আহি গ'ল। ঠিক আছে, তেতিয়াহ'লে চোৱা, বি আৰু চি যদি একে ঠাইতে আহি যায়, তেতিয়াহ'লে এই এ কোণটোৰ ভেলু তেতিয়াহ'লে কিমান হ'ব? তেতিয়াহ'লে এই এংগেল এ ইজ ইকুৱেলছ টু কি হ'ব? 0 ডিগ্ৰী হৈ যাব, হয়নে নাই? যদি এ চি আৰু বি একেলগে আহি যায়। তাৰপিছত ইয়াতে নেক্সট আৰু এটা বস্তু চোৱা, এ আৰু বিৰ ডিষ্টেঞ্চ যিমান আহিব, এ আৰু চিৰ ডিষ্টেঞ্চ সমান আহিব। তাৰমানে ইয়াতে এ বি যিমান হ'ব তাৰ সমান কি হ'ব? এ চি তাৰ সমান হ'ব। নেক্সট বি আৰু চিৰ ডিষ্টেঞ্চ কিমান হ'ব? বি আৰু চি ডিষ্টেঞ্চ হৈ যাব কিমান? 0। অ'কে, 0। তেতিয়াহ'লে এইবাৰ আমি চাম চাইন, মানে চাইন কষ্টেন গোটেইখিনি চাম আমি এটাকে। চাইন, চাইন মানে কি আছিল? লম্ব বাই কৰ্ণ, মানে লম্ব বাই কৰ্ণ। এইখিনি বস্তু মনত ৰাখিবা যে চাইন মানে আছিল লম্ব বাই কৰ্ণ। তো চোৱা, ইয়াতে লম্ব কি আছে? ইয়াতে লম্ব আছে বি চি, চ' লিখি দিয়া বি চি। আৰু ইয়াতে কৰ্ণ, কৰ্ণ কি আছে? এ চি, চ' ইয়াতে লিখি দিয়া এ চি। এতিয়া ইয়াতে বি চি মানে কিমান আছিল? 0, তো 0 বাই এ চি। তো 0ক যদি কোনো এটা সংখ্যাৰ হৰণ কৰা, কি পাবা? 0 পাই যাবা। তাৰমানে তুমি যদি ইয়াতে চাইন 0 ডিগ্ৰী ভেলু উলিয়া, আনচাৰ কিমান আহিব? 0। এতিয়া নেক্সট যদি তুমি কছ 0 ডিগ্ৰী ভেলু উলিয়াব যোৱা, কছ মানে কি আছিল? ভক, মানে ভূমি বাই কৰ্ণ। এতিয়া চোৱাচোন, ইয়াতে ভূমি কি আছে? ইয়াতে ভূমি আছে এ বি, লিখি দিয়া ভূমি বাই কৰ্ণ। কৰ্ণ কি আছে ইয়াতে? এ চি, চ' লিখি দিয়া এ চি। এতিয়া চোৱা, এই এ বি আৰু এ চি সমান আছিল, তেতিয়াহ'লে ইয়াতে এ বি ৰাখি দিলোঁ, এ চিক চেঞ্জ কৰি কিনে আমি এ বি লিখিব পাৰোঁ। তো এ বিক এ বিৰে হৰণ কৰিলে কিমান পাবা? 1। তাৰমানে কছ 0 ডিগ্ৰী ভেলু কিমান? 1। চ' তুমি যদি তালিকাৰ পৰা চাব বিচাৰা, তেতিয়াহ'লে তালিকাৰ পৰা চাব পাৰা। ইয়াতে চোৱা, চাইন 0 ডিগ্ৰী ভেলু কিমান? 0, আৰু কছ 0 ডিগ্ৰী ভেলু কিমান? 1। বুজি পালো? নেক্সট আমি চাম 10 0 ডিগ্ৰী ভেলু কিমান আহে। তো নেক্সট চোৱা 10। এতিয়া আমি চাম 10। চ' 10 মানে কি আছিল? লক ভক লভ, তাৰমানে লম্ব বাই ভূমি। এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ লম্ব কিমান আছে? ইয়াতে লম্ব আছিল আমাৰ ইয়াতে বি চি, আৰু ভূমি কি আছে? এ বি। এতিয়া এই বি চি বাই এ বি, বি চি মানে কিমান আছিল? 0। এ বি মানে কি আছিল আমাৰ ইয়াতে? এ বি মানে কিমান আছিল? এ বি মানে এ বি লিখি দিয়া। তো 0ক কোনো এটা সংখ্যাৰে আমি কি হৰণ কৰিলে কি পাওঁ? 0ই পাওঁ। হৈ গ'ল। এতিয়া নেক্সট চোৱা, 10ৰ পিছত কি লিখিবা? কট, কট 0 ডিগ্ৰী। কট কি আছিল?
ওলটা আছিল কাৰ টেনৰ তাৰমানে কি আহিব ভূমি বাই লম্ব ভূমি বাই লম্ব তেতিয়াহ'লে ইয়াতে চোৱা ভূমি কি আছিল এ বি লম্ব কি আছে বি চি তো এ বি লিখি দিয়া আৰু বি চিৰ ভেলু কিমান আছে বি চিৰ ভেলু আছিল 0 তো 0ৰে কোনো এটা সংখ্যা যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাওঁ সংখ্যাবদ্ধ নহয় এটোক ইনফিনিটি বুলিও কোৱা হয় কিন্তু একচুৱেলি এইটো সংখ্যাবদ্ধ নহয় বুলি লিখাটো ঠিক ওকে কটাৰ পিছত কি লিখিবা সেক তো চোৱা সেক কাৰ বিপৰীত আছিল সেক আছিল কছৰ বিপৰীত তেতিয়াহ'লে ভূমি বাই কৰ্ণ আছিল তেতিয়াহ'লে এইবাৰ কি আহিব কৰ্ণ বাই ভূমি এতিয়া এইটো ক্ষেত্ৰত চোৱা কৰ্ণ কি আছিল আমাৰ এচি তো ইয়াতে লিখি দিয়া এচি কৰ্ণ বাই ভূমি ভূমি কি আছে ইয়াতে এবি তো লিখি দিয়া এবি তেতিয়াহ'লে এচি মানে কি আছিল এচি আৰু এবি সমান আছিল এচিক চেঞ্জ কৰি ইয়াতে এবি লিখি দিয়া তো এবি বাই এবি তো এবি বাই এবি কৰিলে কিমান পাবা 1 তাৰ মানে আমি sec 0 ডিগ্ৰী ভ্যালু কিমান পালো 1 এতিয়া লাষ্টটো চোৱা কি আছে cosec 0 ডিগ্ৰী তো cosec মানে কি আছিল সাইনৰ বিপৰীত তাৰ মানে কি আহিব এইটো আছিল কৰ্ণ লম্ব বাই কৰ্ণ এবাৰ তেতিয়ালে আমি কি পাম কৰ্ণ বাই লম্ব আগতে আছিল লম্ব বাই কৰ্ণ এবাৰ হৈ যাব কৰ্ণ বাই লম্ব তাৰ মানে কৰ্ণ মানে আছিল এসি আৰু লম্ব মানে আছিল কি বিসি তেতিয়ালে এই এসি ইয়াতে ৰাখি দিয়া এসি বিসি মানে কিমান পাইছো বিসি মানে কিমান পাইছিলো আমি 0 তো ডিভাইডেড বাই 0 তো 0 ৰে কোনো এটা সংখ্যা হৰণ কৰিলে আমি কি পাও সংখ্যাবদ্ধ নহয় বা ইনফিনিটি পাই যাও তেতিয়ালে আমি এইটো ক্ষেত্ৰত কি পালো যে sin 0 ডিগ্ৰী ভ্যালু 0 cos 0 ডিগ্ৰী ভ্যালু 1 tan 0 ভ্যালু 0 cot 0 ডিগ্ৰী ভ্যালু ইনফিনিটি বা সংখ্যাবদ্ধ নহয় sec 0 ডিগ্ৰী 1 cosec 0 ডিগ্ৰী ইনফিনিটি ওকে নেক্সট এইবাৰ চাম আমি 90 ডিগ্ৰী বাবে যে 90 ডিগ্ৰী তো সো 90 ডিগ্ৰী আমি কেনেকৈ উলিয়াম তো পোন প্ৰথমে আমি এনেকৈ এটা সমকোণী ত্ৰিভুজ আঁকিলো ধৰি লোৱা এইটো আছে বি কোণ এইটো আছে এ কোণ এইটো আছে সি কোণ তো এইটো কোণ কিমান আছে এইটো কোণ আছে 90 ডিগ্ৰী এতিয়া আমাৰ এইটো কোণ বা এইটো কোণ এই যিকোনো দুটাৰ এটা কোণ যদি আমি চাও এতে যিকোনো দুটাৰ এটা কি আছে ইয়াতে 90 ডিগ্ৰীতকৈ কম আছে আৰু এইটো 90 ডিগ্ৰী সমান আছে ওকে তো এইটো ক্ষেত্ৰত আমি কি লিখিব পাৰি এইটো ক্ষেত্ৰত আমি কি লিখিম বা কেনেকৈ লিখিম সেইটো বস্তু চাবা তো চোৱা ইয়াতে যদি এটা কাম কৰো আমাৰ এই এ কোণটোক আমি যদি চাও মানে ইয়াতে এইটো কোণ কিমান আছে সাপোজ ধৰি লোৱা 50 ডিগ্ৰী আছে তুমি যদি এইটোক যদি এনেকে অকমান আগুৱাই লৈ আহা তেতিয়ালে কি হ'ব লাহে লাহে কোণটো বাঢ়ি যাব সাপোজ ধৰি লোৱা এইটো 70 হৈ গ'ল আৰু এনেকে অকমান তুমি বঢ়াই লৈ আহি আছা তো তেতিয়ালে ধৰি লোৱা এইটো 80 হৈ গ'ল এনেকে আনি যদি এইটো এই মানে এসি ৰেখাডাল বা এসি বাহুডাল যদি তুমি এনেকে যে এসি ডাল যদি তুমি এনেকে ইয়াৰ পৰা আনি কেনে একদম এনেকে আনি একদম এই বি সিৰ ওপৰত বহাই দিয়া মানে এনেকে যদি আহি যায় এইটো ওপৰত আহি যায় তেতিয়ালে কি হ'ব সো এইটো আহি ইয়াতে আহি গলে এই এ পইণ্টটো ইয়াতে আহিব আৰু এইটো তেতিয়া কি হ'ব কোণটো বাঢ়ি গৈ কেনে একদম 90 ডিগ্ৰী হৈ যাব তাৰ মানে এইটো লম্ব হৈ যাব 90 ডিগ্ৰী হৈ যাব হেতু ক্ষেত্ৰত আমি যদি চাও এ বি টো কি হ'ব ইয়াতে এ বি টো হৈ যাব 0 এ বি টো 0 হ'ব আৰু বিসি টো কি হ'ব বিসি টো কাৰ সমান হৈ যাব ইয়াৰ পৰা বিসি যিমান এসিও সমান হৈ যাব ওকে এই দুটা বস্তু ৰাখি দিয়া আৰু ইয়াতে তুমি চাব পাৰা যে এংগেল বি আৰু এংগেল এ যে এংগেল বি এংগেল এ এই দুয়োটাই কি হ'ব 90 হৈ যাব এতিয়া আমি যদি এটা এটাকে চাও ইয়াতে পোন প্ৰথমে যদি আমি ইয়াতে sin আমি 90 ডিগ্ৰী ভ্যালু উলিয়াও যে sin 90 ডিগ্ৰী sin মানে কি আছিল লম্ব বাই কৰ্ণ ইয়াতে শৰ্টলি মই লক লিখি দিছো যেতিয়াহলে এইটো কোণ হিচাপে চোৱা এইটো কোণ হিচাপে এইটো হৈ যাব লম্ব এইটো হৈ যাব ভূমি আৰু এইটো হৈ যাব কৰ্ণ তেতিয়াহলে ইয়াতে যদি আমি চাও লম্ব কি আছে লম্ব আছে আমাৰ বিসি কৰ্ণ কি আছে ইয়াতে কৰ্ণ কিমান আছে কৰ্ণ আছে এসি এতিয়া বিসি আৰু এসি সমান আছিল তেতিয়াহলে এই বিসিক চেঞ্জ কৰি আমি এসি লিখি দিব পাৰিম এইটোক আমি চেঞ্জ কৰি এসি লিখি দিব পাৰিম তুমি এইটোক চেঞ্জ নকৰি তুমি এসি কো বিসি লিখিব পাৰা তেতিয়া বিসি বাই বিসি আহিব তো আনসার আলটিমেটলি গৈ কেনে 1 আহিব তাৰ মানে sin 90 ডিগ্ৰী ভ্যালু কিমান 1 ওকে sin 90 ডিগ্ৰী ভ্যালু 1 এতিয়া চোৱা নেক্সট আছে cos 90 ডিগ্ৰী cos মানে কি আছিল ভক মানে ভূমি বাই কৰ্ণ তেতিয়ালে ভূমি কি আছে ab এতে কৰ্ণ কি আছে সো কৰ্ণ ac আছে তো লিখি দিয়া কৰ্ণ ac তো ab এর ভ্যালু কিমান আছিল 0 তো 0 বাই ac
তো 0 কোন এটা সংখ্যাৰে হৰণ কৰিলে আমি কি পাওঁ 0 পাওঁ নেক্সট কি আহিব 10 10 90 ডিগ্ৰী তো 10 মানে কি আছিল লক ভক লভ তো লম্ব বাই ভূমি লক ভক লভ এতিয়া চোৱা লম্ব কি আছে ইয়াতে লম্ব আছে BC ইয়াতে ভূমি কি আছে AB তো ইয়াতে লিখি দিয়া AB এতিয়া ইয়াতে আমি কি পাইছো যে BC বাই AB পাই আছো এতিয়া চোৱা BC বাই AB BC মানে কিমান BC মানে কোনো ভ্যালু নাছিল তো BC ক লিখি দিয়া আৰু AB মানে 0 আছিল তো 0 কোন এটা সংখ্যাৰ হৰণ কৰিলে 0 ৰে কোন এটা সংখ্যাৰ হৰণ কৰিলে ইনফিনিটি বা সংখ্যাবদ্ধ নহয় তো তেতিয়াহলে আমি কি পালো 10 90 ডিগ্ৰী ভ্যালু ইনফিনিটি এতিয়া চোৱা 10 ৰ পিছত কি আহিব কট কট মানে কি তেতিয়াহলে এটো উল্টা 0 বাই BC হয় না 0 বাই তেতিয়াহলে কি লিখিব লাগিব BC লিখিব লাগিব তেতিয়াহলে 0 কোন এটা সংখ্যাৰ হৰণ কৰিলে 0 হৈ যাবা তাৰ মানে কট 0 ডিগ্ৰী 90 ডিগ্ৰী ভ্যালু কিমান 0 ওকে নেক্সট কটৰ পিছত চোৱা 10 সৰি কটৰ পিছত চোৱা sec sec 90 ডিগ্ৰী ভ্যালু sec মানে কি আহিব cosৰ বিপৰীত তাৰ মানে কি আহিব এবাৰ আহিব AC ডিভাইডেড বাই 0 তো 0 AC ৰে হৰণ কৰিব লাগে মানে AC ক 0 ৰে হৰণ কৰিব লাগে তেতিয়ালে কি আহিব ইনফিনিটি নেক্সট আহিব কি cosec cosec 90 ডিগ্ৰী তো চোৱা cosec cosec কি আছিল সাইনৰ বিপৰীত তাৰ মানে কি আহিব AC বাই AC তাৰ মানে আলটিমেটলি তুমি গৈ কেনে ইয়াতে AC বাই AC লিখিব পাৰা তাৰ মানে গৈ কেনে কিমান পাবা 1 তো তেতিয়ালে আমি ক'ব পাৰি ইয়াৰ পৰা যে চাও পাৰা যে sin 90 ডিগ্ৰী ভ্যালু 1 পাইছো cosৰ 0 পাইছো 10 ৰ ইনফিনিটি পাইছো বা সংখ্যাবদ্ধ নহয় cosecৰ 1 secৰ সংখ্যাবদ্ধ নহয় cotৰ 0 তো এইখিনি বস্তু ইয়াতে চাব পাৰা ঠিক আছে সো নেক্সট ভিডিওত আলোচনা কৰিম যে ইয়াতে কি আছে ইয়াতে আমাক এটা টেবুল দিয়া আছে এই টেবুলটোৰ ইয়াতে টেবুলটোত কি দিয়া আছে যে sin 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 90 এই গোটেই চাৰ্টটো আমাৰ পৰীক্ষাত মনত ৰাখিব লাগিব যে পৰীক্ষাত মনত যদি গোটেইখিনি নাথাকে তেতিয়াহলে ইয়াক আমি কেনেকৈ সলভ কৰিম ইয়াৰ বাবে মই এটা নিয়ম তোমালোকক একদম ইজিলি মনত ৰখাৰ কাৰণে এটা নিয়ম শিকাই দিম যাতে তোমালোকে পৰীক্ষা যাতে এইখিনি বস্তু মুখস্থ কৰিব নালাগে তাতে গৈ যেখানে থাকে তোমালোকে নিজে নিজে পাৰা ঠিক আছে সো আকৌ আমি লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ